কলা ৰঙৰ কাপোৰযোৰ বনাই আছিলোঁ যে ৰিবনৰ, তাৰ মই ৰ'জকেইটা আজি কেনেকৈ বনাই তাকে অকণমান লৈ আহিছোঁ। মই প্ৰথমতে আঁকি লৈছোঁ, আঁকি লৈ অকণমান আঁকি মানে কি হ'ল, ৰাউণ্ডকেইটা এটা মানে ফেব্ৰিক কালাৰৰ সেই বটলৰ সোপাটোৰ জোখত ৰাউণ্ডটো দি দিছোঁ, দি পেলাই তাৰপিছত আৰু হেৰি কৰিছোঁ এইফালে মানে মই যিহেতু বেছি ডাঙৰ কৰা নাই সেইটো কাৰণে 5ডাল এইটো সূতাৰে এংকৰ সূতাৰে দি লৈছোঁ। দি লোৱাৰ পিছত ৰাউণ্ডকেইটা আৰু ৰিবনেদি এনেকৈ গোটেই ৰাউণ্ডকেইটা কাভাৰ কৰি যাম, এডাল তলৰে এডাল ওপৰেৰে তেনেকৈ গোটেইকেইটা মানে তলৰ যিকেইডাল মানে সূতা আছে সেইকেইডাল নেদেখাকলৈকে তেনেকৈ মই কৰি যাম। তাৰ সময় এটা কৰোঁতে বহুত টাইমেই গুচি যায়, তথাপিতো একযোৰ কাপোৰ কৰিব সময় লাগে। যদি ভালকৈ সময় দিব পাৰে তেতিয়া বেছি দিন নালাগে, যিহেতু আমি ঘৰৰ কাম কৰিব লাগে, সেইটো কাৰণে মানে এযোৰ কাপোৰ কৰিব লাগিলে বহুত সময় যায়। আৰু মই আৰু আগতে এযোৰ কৰিছিলোঁ, সেইযোৰ অকণমান বেলেগকৈ দিলোঁ আৰু এইটো ডিজাইনৰ অলপ বেলেগকৈ দি দিছোঁ। এইটো মোৰ আচলতে কালাৰটো যিটো মানে অৰ্ডাৰ দিছিলে, তেওঁ মানে এটা নেভি ব্লু কালাৰ তেনেকুৱা কালাৰটো অৰ্ডাৰ দিছিলে, গতিকে মই সেইটো কালাৰ নাপালোঁ, বহুত বিচাৰিলোঁ। তাৰে দুযোৰ কাপোৰ আগতে মই দি দিছোঁ, তেওঁ সেনেকুৱা বেলেগে লৈছে, তেওঁ সেইটো চায়েই দিছিলে কিন্তু নাপালোঁ, নোপোৱা কাৰণে ক'লাযোৰতে কৰিলোঁ। ক'লাযোৰো যিহেতু এযোৰ বনাওঁতে তেওঁলোকে পচন্দ কৰিছিলে, সেইটো কাৰণে ক'লাযোৰতে বনাই দিলোঁ। এনেকৈ বনাই আছোঁ বস্তু। তাৰেপিছতে আৰু বহুত কাম থাকে ইয়াৰে, অকল এইটো কৰিলে নহ'ব। আৰু ইয়াত মানে ছাইডেদি মই এইটো এংকৰ সূতাৰে আকৌ বেজিৰে চিলাই কৰি দিছোঁ, চেইন চিলাই টাইপৰ। তাৰেপিছতে ইয়াতে আৰু মই পাইপমণি তেনেকৈ সেইটোও ব্যৱহাৰ কৰিছোঁ, পাথৰ আছে, কাপোৰযোৰত বহুতকেইটা বস্তু ব্যৱহাৰ কৰিছোঁ। গতিকে কাপোৰযোৰ সময় লাগে তেনেকৈ চিলাই থাকিলে, এনেই পটাকৈ নহয় আৰু কাপোৰবিলাক বনাবৰ কাৰণে। আৰু মোৰ বহুতকেইযোৰ কাপোৰ বনাব আছে, কিন্তু সময়ৰ অভাৱৰ কাৰণে কৰিব পৰা নাই। এযোৰতে বহুত টাইম যায়, ঘৰৰো যিহেতু কাম কৰিব লগা থাকে। আৰু গোটেইখিনি এনেকৈ মই কৰি লাষ্টত সূতাডাল নেদেখাকলৈকে এনেকৈ কৰি গৈছোঁ। এইটো হৈ যোৱাৰ পিছত বেজিটো মই তলৰে আকৌ এনেকৈ হোৱালৈকে আৰু অকণমান আছে যিহেতু, এইটো ওচৰতে বেজিটো এনেকৈ তলৰ ফালে দি দিম। তলৰ ফালে দি দিয়াৰ পিছতে এটা গাঁঠি মাৰি দি দিম ৰিবনডালত।